হাই কি খবৰ আপোনালোকৰ বহুত দিন হ'ল আপোনালোকৰ কাৰণে নতুন ডিজাইনো দেখুওৱা হোৱা নাই আপোনালোকক আৰু ভিডিঅ' বনোৱা হোৱা নাই একচুৱেলি আমিতো স্ক্ৰীন প্ৰিণ্টিঙৰ কাম কৰি আছোঁ কিন্তু বেলেগ কামো যিহেতু আমি কৰোঁ আৰ্ট ৰিলেটেড আমি চব কামেই কৰোঁ আৰু তাৰ কাৰণে কি হয় আমাৰ টাইম নিমিলাৰ কাৰণে কি হয় আপোনালোকক নতুন নতুন ডিজাইনবিলাক দেখুওৱা নহয় কিন্তু আজি ভাবিলোঁ যে মই নতুন ডিজাইন কেইটামান বনাইছোঁ আপোনাৰ টোটেল ইয়াত মই 14টা ডিজাইন নতুন বনাইছোঁ আৰু ইয়াতে আপোনাৰ মেইনলি ডিজাইনখিনি আছে বেডশ্বীটৰ কাৰণে বেডশ্বীটত বৰ্ডাৰ ডিজাইন আছে আৰু আপোনালোকে গোটেই বেডশ্বীটত কৰিব পৰাকৈ ডিজাইন আছে তাৰ লগতে কুৰ্তাত কৰা ডিজাইন আছে মোৰ হাতত দেখা পাইছে আপোনালোকে এখন স্ক্ৰীন এই স্ক্ৰীনখনৰ চাইজটো হৈছে আপোনাৰ 10x12 ইঞ্চ আৰু ইয়াতে আপোনাৰ ধৰি লওক যোনটো ডিজাইন আছে এই ডিজাইনটোৰ আপোনাৰ চাইজ হৈছে 7.5 স্কোয়ার ইঞ্চ মানে এইকেইটা ডিজাইন কেইটা স্কোয়াৰ হয় আপোনালোকে এইটোহে ডিজাইন বেডশ্বীটত ধুনীয়াকৈ কৰিব পাৰে আৰু এনেকুৱা বেলেগ বেলেগ ধৰণৰ ডিজাইন আমি বনাইছোঁ এইটো এটা বেলেগ ডিজাইন হয় চাব পাৰে আৰু স্কিন কেইখনত আপোনালোকে ফিনিচিং ধুনীয়া ফিনিচিং আছে ইয়াতে একো ধৰণৰ ৰিজেক্ট নাই এইটো এটা আৰু সকলোখিনি ইউনিক ডিজাইন হয় আপোনালোকে চাগে মেখেলা চাদৰটো মানে কাম কৰিয়ে আছে আৰু তাৰ লগতে এইবিলাক ডিজাইন আপোনালোকে ঘৰতে বহি বেডশ্বীটৰ কাম কৰিব পাৰে প্লেন বেডশ্বীট আনি তাতে আপোনালোকে ডিজাইন কৰিব পাৰে আপোনালোকে ঘৰতো ইউজ কৰিব পাৰে তাৰ লগতে যদি ভাবে যে ঘৰতে থাকি নতুনকৈ কিবা এটা বিজনেছ ষ্টাৰ্ট কৰোঁ ঠিক তেনেধৰণে আপোনালোকে এই স্কিনেদি আপোনালোকে ইয়াতে থকা ডিজাইনটো আপোনালোকে বেডশ্বীটত প্ৰিণ্ট কৰি তেনেকৈও আপোনালোকে চেল কৰিব পাৰে তাৰ লগতে আপোনালোকে গাৰু কভাৰটো সেই ডিজাইনবিলাক আপোনালোকে কৰিব পাৰিব ইয়াতে দেখিছে সৰু সৰুকৈ গোলাপ ফুল বহুতখিনি দিয়া আছে আৰু এইটো এটা ডিজাইন একদম সৰু সৰু পাত আছে মানে লতা পাত চাব পাৰে ইয়াতে ধুনীয়া ফিনিচিং আছে আপোনালোকে জাষ্ট নিব লাগে আৰু কাম কৰিব লাগে আৰু এইটো ডিজাইন দেখা পাইছেনে এই ডিজাইনটো কুৰ্তা কাৰণে হয় আপোনালোকে ইয়াতে এইটো ডিজাইন বনাব পাৰে কেনেকুৱা লাগিব বাৰু এবাৰ চাওকচোন ধুনীয়া ফিনিচিং আছে আপোনালোকে অৰ্ডাৰ দিব পাৰে এই ডিজাইনখিনি একচুৱেলি অৰ্ডাৰৰ স্কিন আপোনালোকক যদি ইয়াত থকা স্কিনখিনি যদি ডিজাইন যদি লাগে আপোনালোকে এই ভিডিঅ'ৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে স্ক্ৰীনশ্বট লৈ এই তলতে যোনটো নাম্বাৰ ওলাই আছে তাতে আপোনালোকৰ হোৱাটছআপ আছে তাতে হোৱাটছআপত আপোনালোকে স্ক্ৰীনশ্বটৰ যোনটো ডিজাইন হয় সেই ডিজাইনটো আমাক পঠাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু এইখন স্ক্ৰীনত দেখা পাইছে ইয়াতে আপোনালোকে বেলেগ বেলেগ ধৰণৰ 3টা ডিজাইন আছে একচুৱেলি এইটো বৰ্ডাৰ ডিজাইন হয় এইটো আপোনালোকে মেখেলা চাদৰটো ইউজ কৰিব পাৰিব আৰু বেডশ্বীটতো ইউজ কৰিব পাৰিব ইয়াৰ যোনটো এই বহলটো আছে আপোনাৰ এইকেইটাতো 3 ইঞ্চে আছে বাকী এইটো 2.5 ইঞ্চ মানকে আছে আৰু দীঘলটো বাৰু মই পাহৰি গ'লোঁ এইখিনি ধুনীয়া চাব পাৰে পুৰা ইউনিক হয় আৰু আপোনালোকে যদি অৰ্ডাৰ দিয়ে ল'ব আহিব পাৰে আমাৰতো এড্ৰেছটো আপোনালোকে গম পায় গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ ওচৰতে হয় আমাৰ দোকানৰ নামটো হৈছে ক্ৰিয়েটিভ আৰ্ট এণ্ড টেটু ষ্টুডিঅ' আৰু যদি বোলে আপোনালোকে আহিব নোৱাৰে গুৱাহাটীৰ পৰা দূৰ হয় তেতিয়া আপোনালোকে হোৱাটছআপৰ দ্বাৰা অৰ্ডাৰ কৰিব পাৰে আমি কুৰিয়াৰ কৰিও আমি পঠাই দিওঁ তেনেধৰণৰ আপোনালোকে ল'ব পাৰে বাকী এই 3টা হয় ডিজাইন ধুনীয়া ফিনিচিং আছে এই 3টাৰ চাইজটোহে গোটেই 3টাৰ বেলেগ বেলেগ হয় এইটো একেবাৰে ডাঙৰ হয় তাৰপিছত এইটো তাৰপিছত এইটো এইখিনি আজিলৈ ডিজাইন এইখিনিয়ে দেখালোঁ নতুন ডিজাইন আমিতো কাম কৰি আছোঁ আপোনালোকে যোনটো নাম্বাৰ স্ক্ৰীনত ওলাই আছে সেই নাম্বাৰটোৱেদি আপোনালোকে অৰ্ডাৰ দিব পাৰে